নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালেই চাগে। আমি যোৱাবাৰ দৰে এইবাৰো আমাৰ প্ৰডাকশ্যনৰ এটি ধুনীয়া বিহুগীত আমি আপোনালোকলৈ আগবঢ়াই দিম বুলি ভাবিছোঁ। দহে আঙুলিয়ে খাই বুঢ়াই হেঁচিলেহে যায়। আমাৰ ছাৰে ধুনীয়াকৈ সজাই পৰাই দিছে। আশা কৰোঁ ভালেই পাব। যোৱাবাৰ কলিয়াৰ দৰে বিহুগীতটি খুব ধুনীয়াকৈ আপোনালোকে আঁকোৱালি লৈছিলে। এবাৰো যেন আঁকোৱালি ল'ব বুলি আমাৰ আশা থাকিল। বাকীখিনি আমাৰ ছাৰে ক'ব। নমস্কাৰ। বাপুজীয়ে ক'লে গোটেইখিনি। প্ৰডাকশ্যন আমাৰ মৃদুল ককাইদেউৰ, তেখেত ডিব্ৰুগড়ৰ। যোৱাবাৰো তেখেতে কৰিছিলে কলীয়া ডাৱৰ বুলি গীতটি, ৰাইজে খুব মৰমেৰে আঁকোৱালি ল'লে। এইবাৰ আমি মণিমালা বুলি এটি গীত কৰিবলৈ চেষ্টা কৰিছোঁ। গীতটো বহুদিন পুৰণা। আমি জানমণি ফুকনে মই গীতটি কৰিছিলোঁ। এতিয়া আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। যদি ভাল পায় আগৰ দৰে আঁকোৱালি ল'ব, আৰু যদি কিবা কাৰণত মনপচন্দ নহয় আমাক ভুল কুটিবোৰ আঙুলিয়াই দিব, আমি শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ সকলোৱে আঁকোৱালি ল'ব। গীতটো গাইছে বাপুজী আৰু আমাৰ হিৰণমণিয়ে গাইছে, খুব ধুনীয়াকৈ গাইছে। যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভাল কৰিবলৈ। গতিকে আপোনালোকৰ আশীৰ্বাদ চিৰকাম্য। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। আমাৰ নিৰঞ্জন কয়াইদেউৰ এটি খুব সুন্দৰ গীত মণিমালা প্ৰডাকশ্যনৰ বেনাৰত আপোনালোকলৈ আগবঢ়াই দিব ওলাইছে। আশা কৰিছোঁ খুব সুন্দৰ এই গীতটি আপোনালোকে আন্তৰিকতাৰে আঁকোৱালি ল'ব আৰু এই প্ৰডাকশ্যনটোৰ লগতে শিল্পী কলা কুশলীসকলক আগুৱাই যোৱাত উৎসাহ জন্মাব, তাৰে কামনা কৰিছোঁ। আৰু সকলো ভালে থাকক, তাৰে কামনা কৰিছোঁ। থেংক ইউ। ৰাতি সপোনতে দেহটোকে মই দেখিছিলোঁ।